বুলি কওঁ কংকাল মাংসৰ কংকাল বুলি কওঁ এতিয়া ইয়াতে চাবা আমাৰ ওপৰ ভাগটো দেখুওৱা হৈছে ইয়াতে বোলে মানুহে আমাৰ কেইটা তন্ত্ৰ থকা বুলি কৈছো কেইটা তন্ত্ৰ চাৰিটা তন্ত্ৰ থাকে আমাৰ মানুহৰ শৰীৰত এটা হ'ল কি তন্ত্ৰ প্ৰথমটো খাদ্য খাওঁ কি তন্ত্ৰ পাচন তন্ত্ৰ আৰু এটা কি বুলি কৈছো শ্বাস তন্ত্ৰ উশাহ নিশাহ যেতিয়া নাকেৰে উশাহ লওঁ আৰু নাকেৰে উশাহ লওঁ হেৰি কৰোঁ নাক চাক যেতিয়া কোপা মাৰি ৰৈ থাকে তেতিয়া কি লওঁ মুখেদি লওঁ তাৰপিছত আৰু এটা তন্ত্ৰ আছে ৰেচন তন্ত্ৰত কি আছে কিডনি আছে আৰু এটা আছে পৰিবহন তন্ত্ৰ কাটিলে কি ওলায় তেজ ওলায় তাৰপিছত আমাৰ দেহক তেজো লাগে পানীও লাগে তেজে যিখিনি পৰিবহন কৰে সেইখিনি কি বুলি কওঁ পৰিবহন তন্ত্ৰ বুলি কওঁ এতিয়া চাওক প্ৰথমতে ইয়াতে আমি এতিয়া খাদ্য খালে কলৈকে যাব খাদ্য খাম যেতিয়া খাদ্য খালে কি কৰিম আমি চুবাম কিহেৰে চুবাম দাঁতেৰে চুবাম এতিয়া কাৰোবাৰ যদি দাঁত নাথাকে হজমত অসুবিধা হয় বুঢ়াবিলাকৰ কি হয় অলপ খাব নোৱাৰা হৈছো সেইটো কয় নহয় কাৰণ দাঁতবিলাকৰ কাম কি যিবিলাক নেকি আমাৰ জটিল খাদ্য আছে সেইবিলাক সৰল খাদ্যলৈকে ৰূপান্তৰ কৰা মানে চুবাই কেনে সৰলীকৃত কৰিব কৰি তাৰ মাজেদি গুচি যাব আমাৰ এইটো এছ'ফেগাছ বুলি কয় খাদ্য নলীৰ মাজেৰে যাব দুটা নলী আছে এটা শ্বাস নলী আছে আৰু এটা খাদ্য নলী এতিয়া খাই থাকোঁতে এনেকুৱা হয় নহয় বোলে হেৰি গাঁঠি লাগে বা নাকেৰে ওলাই আহিব লগা অৱস্থা হৈ যায় মানে হেৰি পৰিকে দিব লগা হয় দিলে ওলাই যায় তেতিয়া কি হয় ধৰা যেতিয়া নেকি খাদ্য খাওঁ নোসোমাই কিনে শ্বাসনলীত যেতিয়া সোমাব শ্বাসনলীত সোমালে অসুবিধা হয় সেইকাৰণে দুটা বেলেগ বেলেগ উশাহ লোৱাৰ কাৰণে বেলেগ এটা নলী আছে খাদ্য খোৱাৰ কাৰণে বেলেগ এটা নলী আছে এতিয়া চাবা খাদ্য নলীৰ মাজেৰে যাব গৈ কিনে ক'ত পাব পাকস্থলী পাব এতিয়া পাকস্থলীৰ প্ৰথম ইয়াতে পেট বুলি যিটো কওঁ আমি কি থাকে তাতে মেইনলি লিভাৰ যকৃত যিটো নেকি আমাৰ লাৰ্জেষ্ট গ্লেণ্ড এইটো আপোনাৰ কাৰণে অৱদান এইটো যদি ভালে থাকে সব ঠিকে থাকে লিভাৰ ভালে আছে মানে সব ঠিকে আছে এই আবিৰা কি হৈছে লিভাৰ ভালে আছে মানে সব ভালে থাকিব লিভাৰৰ প্ৰব্লেম হ'লে কি হয় তোমাৰ এই গেছৰ প্ৰব্লেম হ'ব তাৰপিছতে লিভাৰ চিৰ'চিছ হ'ব আৰু লিভাৰ প্ৰব্লেম হ'লে কিছুমানৰ ডায়েবেটিছ হৈ যায় লিভাৰ প্ৰব্লেম থকাৰ কাৰণে কিডনিৰো প্ৰব্লেম হৈ যায় যদি লিভাৰ ভালে আছে মানে ভাবিবা সুস্থ এতিয়া লিভাৰৰ পাছত লিভাৰৰ পৰা কিছুমান ৰস ওলাই ক্লাছ 10ত আমি আকৌ ডিটেইলছত পঢ়িম এইটো এটা ডাঙৰ চেপ্টাৰ আছে জীৱ বিজ্ঞানৰ তাতে আমি জীৱবিজ্ঞান হিচাপত আমি পঢ়িম এইটো কি বুলি কৈছো লিভাৰৰ পাছত কি হ'ব এতিয়া কিছুমান ফাংচন হ'ব কিছুমান হেৰি এনজাইম কিছুমান আছে ইয়াত আৰু এটা আছে বস্তু হেৰি এইটো কি বুলি কৈছো যকৃত মানে আৰু চাবা যকৃতৰ পাছত পেটত যোৱাৰ পাছত ইয়াতে কি আছে এটা দুডাল নাড়ী আছে নাড়ী মানে এইডাল কি ক্ষুদ্ৰান্ত আৰু বৃহদান্ত ডাঙৰটো কি বৃহদান্ত আৰু এইটো কি ক্ষুদ্ৰান্ত প্ৰথমতে পাকস্থলীৰ পৰা গৈ কেনে ক'ত পাব খাদ্য আমি বৃহদান্তত পাব তাৰপিছত বৃহদান্তত গৈ কেনে কি হ'ব ক্ষুদ্ৰান্তৰ জৰিয়তে পায়ৰ জৰিয়তে হেৰি যিখিনি নেকি আমি খাদ্য খাইছোঁ সেইখিনিৰ যিমানখিনি প্ৰয়োজনীয় বস্তু আছে ই গ্ৰহণ কৰি কেনে আকৌ এৰি দিব হ'ল কোনফালে আছে আমাৰ লিভাৰটো কোনে থাকে সেইফালে থাকে নে এইফালে থাকে জাগাটো ক'ত লিভাৰত সোমালে এতিয়া মই য'তে দিলেও নভৰে হা এতিয়া ক'ত দিব লাগিব এনেকৈ দিব মানে এনেকৈ কৰি দিব লিভাৰ একেই থাকে নে এইফালে ক'ত থাকে itu kue kita sih. Good. Now next. Itu adalah set. Ikat itu video lagi.